হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। এই ভিডিঅ'টিৰ জৰিয়তে আমি আমাৰ অসমত যি আদৰ্শ বিদ্যালয়সমূহ আছে সেই আদৰ্শ বিদ্যালয়ৰ প্ৰিন্সিপাল নিযুক্তি সম্পৰ্কীয় এখন ন'টিছ এই ভিডিঅ'টিত আজি আমি চাম। তো ইয়াত দেখিছে আপোনালোকে ন'টিফিকেশ্যন, ইয়াত লিখা আছে ইন পাৰ্চন উইথ দ্য ন'টিছ ইছ্যুড। ন'টিছ নম্বৰ আছে ফৰ এংগেজমেণ্ট অফ 07 নাম্বাৰ্ছ অফ প্ৰিন্সিপাল অফ আদৰ্শ বিদ্যালয় আছাম। আমাৰ আদৰ্শ বিদ্যালয়সমূহত 7জন প্ৰিন্সিপাল নিযুক্তিৰ কাৰণে আজি ইণ্টাৰভিউ ৰিচিডিউল কৰা হৈছিল। তো ইয়াত দেখিছে আদৰ্শ বিদ্যালয় সংগঠন হেজ ৰিচিডিউল দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ অন 23rd and 24th May 2025। অৰ্থাৎ যিসকলে প্ৰিন্সিপাল পষ্টৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে অহা 23 আৰু 24 মে'ত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। আৰু শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ লিষ্টখন অৰ্থাৎ কোন কোন শ্বৰ্ট লিষ্টেড হৈছে, এই যিটো ৱেবছাইট আছে আদৰ্শ বিদ্যালয় সংগঠন, এই ৱেবছাইটত আপোনালোকে চালে এই লিষ্টখন এইখন পাই যাব। তো যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে এই ৱেবছাইটটোৰ পৰা নিজৰ নিজৰ নামসমূহ চাই পেলাই সেইমতে ইণ্টাৰভিউত যাব লাগিব। আৰু ইণ্টাৰভিউ ক'ত হ'ব, ডেটটো হৈছে 23rd 24th May আৰু লোকেশ্যন হৈছে ষ্টেট অফিচ আদৰ্শ বিদ্যালয় সংগঠন আছাম, কাহিলীপাৰা, গুৱাহাটী কাহিলীপাৰাত থকা যি আদৰ্শ বিদ্যালয় সংগঠনৰ ৰাজ্যিক কাৰ্যালয় আছে, ষ্টেট অফিচ আছে, তাতে এই ডকুমেণ্ট ভেৰিফিকেশ্যন কাম পাৰ্চনেল ইণ্টাৰভিউ হ'ব। গতিকে যিসকলে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিছিল, প্ৰিন্সিপালৰ কাৰণে পষ্ট এপ্লাই কৰিছিল, তেওঁলোকৰ কাৰণে এইখন এখন গুৰুত্বপূৰ্ণ ন'টিছ। আৰু আশা কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ইম্পৰ্টেণ্ট ন'টিফিকেশ্যনৰ কাৰণে। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।